নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি এটা বিশেষ ধৰণৰ বিষয়ৰ ওপৰত আলোকপাত কৰিম। এইটো হ'ল বিশেষকৈ যে এজন মোৰ অনুৰাগীয়ে মোক এটা কথা সুধিছে যে তেখেতে কৈছে যে মোৰ নাম অমুক, মোৰ পৰিবাৰৰ নাম অমুক, গতিকে এটা কথা মই চালোঁ যে এটা বিশেষ কথা হ'ল কি দুয়োজনৰ মাজত এটা মিল আছে আৰু খুব অমিল আছে। মিল আৰু অমিলৰ মাজত পাৰ্থক্যটো হ'ল কি যে চাওঁ, আমি এটা কৈছোঁ যে আমি যেতিয়া বিশেষকৈ পুৰুষ মহিলাৰ বিবাহৰ ক্ষেত্ৰত যদি আমি জৰা চাওঁ, তেতিয়া কিছুমান জৰা আমি কওঁ যে এইটো ৰাজজাতক জৰা, এইটো উত্তম, এইটো মধ্যম, এইটো নিম্ন পৰ্যায়ৰ। ঠিক সেইদৰে ৰাশি লৈ কথা আহি পৰে। কিন্তু যি ৰাশি দুটাৰ মাজত বিশেষকৈ ৰাজজাতক হৈ থাকে, কিন্তু বাস্তৱৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত কিছু অমিল হৈ থাকে। বহুত কথা আহি পৰে তাত। বিশেষকৈ মই এতিয়া এইকাৰণে এই ভিডিঅ'টোৰ ওপৰত আলোকপাত কৰিম যে আমাৰ এই ৰাশিৰ লগত আমাৰ কেতিয়াবা দাম্পত্য জীৱন ভাল পোৱা, প্ৰেম ভাল পোৱা কথা আহি পৰে। বিবাহ, দাম্পত্য জীৱন সুখৰ, অসুখৰ, অসুখী, মানসিক অশান্তি কেতিয়াবা ভোগ কৰিব লগা হয়, অথচ ৰাজজাতক মনত ৰাখিব। কিন্তু আমি স্বাভাৱিক কওঁ ৰাজজাতক খুব ভাল, কাৰণ ৰাজজাতকক কিছুমান বিষয়বস্তু ৰাজজাতক বুলি কোৱাৰ লগে লগে বিবাহৰ ক্ষেত্ৰত আমাৰ কিছুমান বস্তু প্ৰয়োজনীয় নোহোৱা হৈ যায়, নিজে নিজে নাশ হোৱা বুলি কয়। যেনেকৈ বৰ্ণসূত্ৰ, বিশেষ গণ, এইবিলাক প্ৰয়োজনীয় নালাগে বুলি কয়, কথা আছে। আজি বিষয়টো হ'ল যে এজন বৃষ ৰাশি পুৰুষ, চাব, এজন বৃষ ৰাশিৰ পুৰুষ আৰু এজনী সিংহ ৰাশিৰ জাতিকা মাজত যদি বিবাহ হয়, প্ৰথম দৃষ্টিত ৰাজজাতক হ'ব, কিন্তু দাম্পত্য জীৱনৰ ক্ষেত্ৰত হয় কি মাজে সময়দৰে মাজত অকণমান অশান্তি হৈ থাকে, মানসিক অশান্তি হৈ থাকে। আৰু বিশেষকৈ মই আপোনালোকক কৈছোঁ যে মোক যিজন অনুৰাগীয়ে সুধিছিল কিবা উপায়, চাওক, কিছুমান ক্ষেত্ৰত সাংসাৰিক জীৱনত আনৰ আমি এইবিলাক এনেই ক'ব পাৰিম, এনে কওঁ যে কিছুমান চাইড ক'ব যে আপুনি অমুকৰ তমুকৰ, সেইটো অমুকৰ দশা তমুকৰ দশা কথা নহয়। এইবিলাক কিছুমান থাকি যায়, ৰাশি হিচাপত থাকি যাব। কাৰণ বৃষ ৰাশি জাতকৰ যদি প্ৰতীক চিহ্ন চাব যে আপোনাৰ সাৰে, আৰু সিংহ ৰাশিটো গমেই পাইছে, সিংহ প্ৰতীক কথা আহি পৰে। দুটা পৰাক্ৰমী ৰাশি, দুটা সাহসী, দুটা প্ৰথম অৱস্থা শান্ত, মনত ৰাখিব। কিন্তু দুটাই উগ্ৰ সময় সাপেক্ষে। গতিকে আপোনালোকৰ মাজত এটা কৈছিলোঁ, এইটো মই কৈ থলোঁ যে যিসকল জাতক, অকল মোক যিজনে সুধিছে সেইজনৰ কাৰণে নহয় ভিডিঅ'টো, মই ক'ব বিচাৰিছোঁ যে এই জাতক জাতিকাৰ বিশেষকৈ বৃষৰ পুৰুষ আৰু সিংহৰ মহিলা বা নাৰী, দুয়োৰে মাজত বৈবাহিক জীৱনত কিয় আহিব পৰা সম্ভাৱনাটো বেছি থাকে। কাৰণ প্ৰধান কথা হ'ল যে এই খেলিমেলি হোৱাৰ মূল কাৰণটোৱে হ'ল আৰু কিছু ভুল বুজাবুজি হৈ থাকে দুয়োৰে মাজত। মইতো ক'লোৱেই দুটা পৰাক্ৰমী ৰাশি, কিন্তু মনত ৰাখিব বৃষ ৰাশিও হয়। দ্বিতীয় প্ৰথম অৱস্থাৰ শান্ত, খং উঠিলে একদম আক্ৰমণাত্মক হৈ যায় দুটা ৰাশিৰ মানুহ, আৰু মহিলা হওক পুৰুষ হওক। গতিকে কথাটো বেছি বঢ়াই নকওঁ। প্ৰথম কথা আহি গ'ল যে সিংহ ৰাশিৰ জাতক হওক বা জাতিকা, বিশেষকৈ জাতিকা
সিংহ ৰাশিৰ জাতিকাসকল সাধাৰণতে স্বাধীনতা প্ৰিয়, সহজে কাৰো ওচৰত হাৰ মানিব নোখোজে প্ৰথম কথা। আৰু দেখাত কিন্তু শান্ত, খং উঠিলে কাকো মানিব নোখোজে। প্ৰশ্নটো ৰাখিল তাৰেই কথা যে আপোনাৰ যদি খং উঠে আৰু মানিব নোখোজে, সহজতে সৰু হ'ব নোখোজে। আৰু গতিকে মানিব নোখোজা মতে মানে মনোবৃত্তি থাকি যাব। আনহাতে বৃষ ৰাশি জাতক, যিহেতু দুয়োটাৰে মাজৰ বিবাহৰ কথা আহি পৰিছে, গতিকে বৃষ ৰাশিৰ জাতকসকল শান্ত স্বভাৱৰ, কিন্তু খং উঠিলে আক্ৰমণাত্মক হৈ উঠে। গতিকে আপোনালোকে গম পালে চাব, প্ৰশ্ন বস্তুটো দুজনৰ মাজত বৈবাহিক ভালপোৱা, প্ৰেম ভালপোৱা মানে খেলি মেলিটো পৰস্পৰ সেইটোৰ কথা কৈছোঁ যে কিয় অকণমান সাংসাৰিক অশান্তি বা মানসিক মাজে মাজে আহি যায়। তথাপি এটা কথা কৈ থৈ দিছোঁ যে বিবাহিত জীৱনত দুয়োজনে আপোচকামী মনোভাৱেৰে আগবঢ়া পালে। এই ক্ষেত্ৰত যদি কোনোবা, মইতো কৈছোঁ যে কি হ'ল যে বৃষৰ পুৰুষ, বৃষ কি হয় হচৌ ব হচৈ সকলোৱে পৰে বৃষ ৰাশি আৰু ম আৰু মূৰ্ধন্য ত, ম ত বুলি কোৱাৰ লগে লগে সিংহ ৰাশি পৰে। এইসকল সকলোৰে কাৰণেই বিষয় বস্তুটো এতিয়া গুচি যাব। আপোনালোকে যাৰ পাইছে তেনেকুৱা হৈ গৈছে বা ইতিমধ্যে বিবাহ বাৰু সোমাই গৈছে, চলি আছে। ইয়াত কথা হ'ল কি যে দুয়োটাই আপোচকামী মনোভাৱ যাব লাগিব। কাৰণ দুয়োটাই যদি উগ্ৰৰূপ খং উগ্ৰৰূপ ধৰে সেইখন থাকিব জানো আৰু। সেইটো কৈছোঁ, এই দুয়োটা শান্ত দেখাত প্ৰথম। খং উঠিলে কিন্তু এটাই মানে হাৰ মানিব নোখোজিব আৰু ওচৰত এটাৰ মনোবৃত্তি আক্ৰমণাত্মক হৈ উঠিব। কাৰণ ষাঁড় গৰু বৃষ, গতিকে গমে পাইছে কোনোবাই যদি জকাই লয়, গতিকে তাৰ ফলটো কিমান বিষমে হ'ব পাৰে। সিংহ ৰাশিৰো সেই একেই। গতিকে সদায় স্বাধীনতা প্ৰিয়, কাৰো তলত কিবা টান পায়। আন এটা কথালৈ আহোঁ। এতিয়া কথা হ'ল কি যে সিংহ ৰাশিৰ মহিলাই বিশেষকৈ বা জাতিকা সদায় চাই কি চাই বিলাসিকতা এইসকল জাতিকাৰ এটা বিশেষ গুণ। আৰু আনফালে প্ৰশংসা, আনৰ পৰা প্ৰশংসা পাব বিচাৰে সদায়, আনৰ পৰা প্ৰশংসা, ভালপোৱা প্ৰশংসাটো পাব বিচাৰে। আনহাতে বৃষ ৰাশিৰ পুৰুষে নিজৰ পৰিবাৰক অত্যন্ত মৰম কৰে। এইটো ভুল যে নকৰে সেইটো নহয়। নিজৰ বৃষ ৰাশিৰ পুৰুষে নিজৰ পত্নীক গতিকে অত্যন্ত মৰম কৰে, অন্তৰেৰে ভাল পায়। কিন্তু কথা হ'ল মুখেৰে প্ৰকাশ কৰিব নোখোজে। আচল প্ৰব্লেম তাতে, মূল কাৰণটো তাতে আছে যে পুৰুষজনে, কাৰণ বৃষৰ অধিপতি গ্ৰহ শুক্ৰ সিও ভাল পায়, লাভবিলাকটো ভাল পায় নকওঁ। আৰু নাৰীৰ প্ৰতি খুব এটা মানে মৰম ভাৱ থাকে। কিন্তু কথা হ'ল যে মুখেৰে প্ৰকাশ কৰিব নোখোজে সহজে। এটাই বিচাৰে প্ৰশংসা, এটাই গুৰু গম্ভীৰ স্থিৰ। বৃষ ৰাশিৰ পুৰুষসকল ধীৰ স্থিৰ, মানে গাম্ভীৰ্যপূৰ্ণ হৈ থাকে। তাৰ ফলত অন্তৰেৰে ভাল পালেও দেখাত প্ৰকাশটো নাপায়। তাৰ ফলত সিংহ ৰাশিৰ মহিলাই কথাটো বুজি নাপায়, বুজি নোপোৱা হৈ যায় যে মোকে ভাল পায় নে আৰু কোনোবা আছে। কাৰণ শুক্ৰ নাৰীৰ প্ৰতি এটা দুৰ্বলতা থাকে। এই জাতকৰ এটা কথা থাকিল, তাৰ ফলত নাৰীয়ে সদায় সৌন্দৰ্য চকুৰে চাব বিচাৰে, কাৰণ সকলোৰ লগত মিলিব খোজে। আৰু নাৰীৰ প্ৰতি অলপ দুৰ্বলতা ভাৱটো বৃষ ৰাশিৰ পুৰুষৰ থাকিছে, যদিও গুৰু গম্ভীৰ হয়, এনে শান্ত সহজ। সিংহ ৰাশিৰ জাতিকাৰ
মুখ্য কথা সিংহ ৰাশিৰ জাতিকাই প্ৰয়োজনীয়খিনি যিকোনো উপায়ে আদায় কৰিব বিচাৰে। যিটো লাগিব সিংহ ৰাশিৰ জাতিকাৰ এটা কথা হ'ল যে যিকোনো উপায় নিজৰ প্ৰয়োজনখিনি আদায় কৰিব বিচাৰে। আনহাতে দুয়োজনে বুজি পায় যে এই যে নাপায় এটা বস্তু প্ৰয়োজন, সেই প্ৰয়োজনটো আছে। সিংহ ৰাশি জোৰ জবস্তি হ'লে আদায় কৰিব বিচাৰে, আৰু যিটো প্ৰয়োজন, কিন্তু বৃষ ৰাশিৰ পুৰুষো জানে যে সেই বস্তুটো প্ৰয়োজন হয়, কিন্তু সদায় এটা ভাবি চিন্তি কৰে কামবিলাক। কাৰণ কৈছোঁ ন, গুৰু গম্ভীৰ হৈ থাকে কিছু কৰি পিনে। গতিকে তাৰ ফলত প্ৰয়োজন বস্তুটো দুয়ো বুজি পায়, কিন্তু নিজৰ নিজৰ উপলব্ধিৰ মাজেৰে দুয়ো বুজি পায়, কিন্তু নিজৰ উপলব্ধিৰ মাজেৰে পৰস্পৰকো বুজি পায় আৰু চিনিও পায়। নোপোৱা নহয়, জানে, বুজে। তথাপি বিবাদত জড়িত হৈ পৰে, ক'ব নোৱাৰাকে পৰে। এইটোৱে ডাঙৰ সমস্যাটো আহি যায় দৌৰে, যে বৃষৰ জাতক আৰু সিংহ ৰাশিৰ জাতিকাৰ মাজত বিবাহ হ'লে ভাল পোৱা প্ৰেম ঠিক এইটোৱে হয়। গোটেই বুজি পায় প্ৰয়োজনীয়, আৰু কি হয় তথাপিতো মানে আমাৰ যিটো ভাষাত সহজ ভাষাত ক'ব লগা হ'লে কাজিয়াত লিপ্ত হৈ যায়, অলপতে কাজিয়াত লিপ্ত হৈ যায়। ইয়াৰ আন এটা কাৰণ হ'ল সিংহৰ মহিলাই, বিশেষকৈ সিংহৰ মহিলাই চাই প্ৰাণাহা কৰক আৰু ভাল পোৱা প্ৰেম, যিটো মৰম ভাল পোৱাটো মানে আনুৰাগক প্ৰকাশ কৰক, কিন্তু বৃষৰ পুৰুষে নকৰে, টান পায়। ভাল পায় কিন্তু আনুৰাগত প্ৰকাশ কৰা টান পায়, তাৰ ফলত লাগি যায়। কথা আছে যে বৃষৰ পুৰুষে কৰে কি, যে আনহাতে বৃষৰ পুৰুষে এইবিলাক প্ৰকাশ কৰাত অপৰাগ আৰু নিজক লৈ বেছি ব্যস্ত থাকে, আৰু নিজক ব্যস্ত থাকি ভাল পায়। বিশেষকৈ বৃষ ৰাশিৰ পুৰুষৰ বিশেষকৈ ভগৱান বিশ্বাসী হয়, ঈশ্বৰ বিশ্বাসী হয়, আৰু এক গৰামী ভাৱ থাকে। গৰামী বুলি ক'ব পাৰি, এটা অকৰা ভাৱ, যাক কয় এটা গৰামী ভাৱ থাকে, নিজৰ এটা অকৰা ভাৱো থাকে। আৰু এই নিজস্ব ভাৱটো এৰি দিব নোখোজে বৃষৰ পুৰুষে। গতিকে এই দুই ৰাশিৰ মাজত এটা বিশেষ গুণ থাকিল, যে দুটা ৰাশিৰ মাজত আছে কি, যে ব্যক্তিত্ব আৰু নেতৃত্ব দিব পৰা গুণ। এই বৃষ আৰু সিংহ ৰাশিৰ মাজত এটা বিশেষ গুণ দেখা যায়, সেইটো হ'ল ব্যক্তিত্ব, নিজৰ ব্যক্তিত্ব সচেতন আৰু নেতৃত্ব দিব পৰা গুণ থাকে। তাৰ ফলত কি হয়, কোনেও কাৰো ওচৰত সৰু হ'ব নোখোজে, সমস্যাটো ৰাখি থাকি গ'ল। গতিকে তাৰ ফলত কি হয়, যে এই বৃষ ৰাশিৰ পুৰুষ আৰু সিংহ ৰাশিৰ মহিলা বা জাতিকা মাজত বিবাহিক সম্পৰ্কত হ'লেও দুয়ে কোনো কাৰো ওচৰত সৰু হ'ব নোখোজে। এজনে আনজনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰে, সমস্যা তাতে। এজনে আনজনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব খোজে, কিন্তু নিজৰ দাম্পত্য জীৱন কথা আহি পৰে, কিন্তু নিজৰ দাম্পত্য জীৱন টিকি ৰখাৰ স্বাৰ্থত পৰস্পৰৰ বুজাবুজি আৰু আপোচকামী মনোভাৱ ল'বই লাগিব আপোনালোকে। এতিয়া কথাটো গম পালে আপোনালোকে। মূল কাৰণটো এইখিনিতে থাকি গ'ল। গতিকে তাৰ ফলত কি, আপোনালোকৰ এই যে অশান্তি, মাজে মাজে অশান্তিৰ কথা মোক সুধিছিল, মানে মানসিক এটা অশান্তি, যে এই অশান্তিটো আপোনালোকে নিজে নিজে সৃষ্টি কৰে, আচলতে হৈ যায়, ক'ব নোৱাৰে। কিন্তু তাৰ ফলত কি হয়, দুয়োজনে কিন্তু পৰস্পৰে কি কৰিব লাগিব, বুজাবুজি আৰু আপোচকামী মনোভাৱ ল'ব লাগিব, যে আপুনিও সৰু নহয়, তেওঁ সৰু নহয়, গতিকে সদায় লাগি থাকিব। লাগি থাকিলে কি হয়, মানসিক অশান্তি থাকে, বাঢ়ি যায়। তাৰ ফলত কি হৈছে, যে এই যি পৰস্পৰ বুজাবুজি আৰু আপোচকামী মনোভাৱ দুটা ল'বই লাগিব। আপোনালোকে নিজে নিজে
সমাধানটো আপোনালোকৰ হাতত আছে, নিজৰ হাতত আছে। গতিকে পৰস্পৰে বুজাবুজি কৰক। কোনোবা এজনক খং উঠিছে, কোনোবা এজনে অলপ সৰু হৈ যাওকচোন, একো নহয়। পৰস্পৰৰ মৰম থাকিব, সেইটো একদম সত্য। কাৰণ কথাই আছে, বৃষৰ পুৰুষসকল নিজৰ স্ত্ৰীক অত্যন্ত ভাল পায়, সেইটো কিছুমান থাকিব। কিন্তু কথাৰ বিপৰীত লিংগই বুজাটো খেলি মেলি হয়। বৃষৰ পুৰুষ সহজ সৰল, শান্ত স্বভাৱ, কিন্তু এটা অকৰা, যিটো কয় গৰামী বা অকৰা মুড এটা থাকে, মানে আমাৰ যাৰ কয় গঙৰ স্বভাৱ অলপ থাকে। আৰু গতিকে শান্ত, গতিকে খং উঠি গ'লেতো কৈছোৱে যে বৃষ ৰাশিৰ পুৰুষৰ খং উঠিলে বেছি মানে আক্ৰমণাত্মক হৈ উঠে। গতিকে পৰস্পৰৰ মাজত এটা কথা হ'ল কি, এতিয়া দুয়োৰে মাজত সাংসাৰিক জীৱনত আগবাঢ়ি যাব লগা হ'লে পৰস্পৰৰ বুজাবুজি আৰু আপোচকামী মনোভাৱ যেন আপোনালোকে ল'বই লাগিব। গতিকে বৃষৰ পুৰুষ আৰু সিংহৰ মহিলাৰ মাজত আদৰ্শ যুটি হোৱাৰ সম্ভাৱনাটো কম। যে আপোনালোকক কৰে যে একদম আদৰ্শ যুটি হ'ব, সেইটো আপোনালোকৰ মাজত কম দেখা যায় আৰু সম্ভাৱনা কম। তথাপি অশান্তিখিনি হ্ৰাস কৰি শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ শিকক। এতিয়া আপোনালোকে গম পালে কি গণ্ডগোলটো ক'ত হ'ল। দুয়োটাই পৰাক্ৰমী ৰাখি, দুয়োটাই হাৰ মানিব নোখোজা মনোভাৱ, দুয়োটাই শান্ত, কিন্তু খং উঠিলে দুয়োটাই অশান্ত। যেনেকৈ সিংহ ৰাশিৰ জাতক হ'ল, জাতিকাই হওক, সহজতে কাৰো ওচৰত সৰু হ'ব নোখোজা মনোবৃত্তি, স্বাধীন চিতীয়া। সেইদৰে বৃষ ৰাশিৰ পুৰুষো শান্ত, সহজ সৰল, খং উঠিলে আক্ৰমণাত্মক হৈ উঠে। গতিকে দুয়োটাই যদি একে আক্ৰমণাত্মক হয়, তেতিয়া আপোনালোকৰ সাংসাৰিক জীৱনত অশান্তি আহিব। গতিকে পৰস্পৰে বুজাবুজিৰ মাজেৰে আগবাঢ়ক, একো নাই। গম পালে যিহেতু আপোনালোকৰ হৈয়ে গ'ল বিবাহ, কি কৰিব? এনেই ভাল সময়ত খুব ভাল, অত্যন্ত পৰস্পৰৰ অত্যন্ত মৰম স্নেহ। দেখিব বিয়াত লাগিছে, ৰাতিপুৱা দেখিব দুয়ে একেলগে হাঁহি তামচা কৰি ওলাই গৈছে, মানে বাহিৰৰ পৰা কোনো গমেই নাপায় ভিতৰত কি চলি আছে। এইটো কথা এৰিছোঁ। সকলোৰে ভাল হওক, মংগল হওক। আৰু যিসকল বৃষ ৰাশিৰ পুৰুষ আৰু যিসকলে সিংহ ৰাশিৰ মহিলা বিয়া কৰাইছে, সাংসাৰিক জীৱনত আপোনালোকৰ কিছু পৰিমাণে হ'লেও কোৱাই আছে যে আদৰ্শ যুতি নহ'ব নোৱাৰে, সেইটোতো সত্য। কাৰণ দুটা সমকক্ষ কৈছে যে দুটা ব্যক্তিত্ব সম্পন্ন ৰাখি, দুটা নেতৃত্বকামী, দুটা ৰাখি কিন্তু মানুহ ব্যক্তিত্ব আৰু নেতৃত্ব কোনোৱে কাৰো ওচৰতে সৰু হ'ব নোখোজা মনোবৃত্তি। এৰিছোঁ। সকলোৰে মংগল কামনা কৰিলোঁ। গতিকে মই আজি এইখিনি ক'লোঁ। কেনে লাগিল আপোনালোকে বুজি চাব আৰু নিজে নিজে। সমস্যাবিলাক আহিব সাংসাৰিক জীৱনত, সমস্যাবিলাক নিজে নিজে সমাধানৰ চেষ্টা কৰক। বেছি হাই কাজিয়া বঢ়ালে বাঢ়ি থাকে, কমালে কমি থাকে। গতিকে বুজাবুজিখিনি মাজেৰে আগবাঢ়ি যাওক দাম্পত্য জীৱন। এৰিছোঁ।